पढ़ो लिखो इंसान बनो देश की नया पहचान बनो राजनीतिक लेतेरा বুলি কয় কৰ্ম ক্ষেত্ৰত সমষ্টি উন্নয়নৰ ক্ষেত্ৰত একো কৰিব নোৱাৰিল 99% মাইনৰিটি মানুহে পদুমত ডাইৰেক্ট ভোট দিছে if you cannot come out for education we can bring education to your doorstep knowledge বোৰ নাছিলে কেনেকৈ কামবোৰ দূৰদৰ্শী চিন্তাৰ অভাৱ আছিলে ৰাইজে ইমান মৰম দি নিজৰ নেতা নহয় বেটা হিচাপে বনাই তেখেতক এছেম্বলিত পঠালে ৰাজনীতিৰ বাটেঘাটে আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনালোঁ বৰ্তমান উপস্থিত আছোঁ 23 নম্বৰ চেঙা বিধানসভা সমষ্টি সমাগত বিধানসভা নিৰ্বাচন আৰু সচৰাচৰ ৰাজ্যত এটা অপবাদ বুলি ক'লেও ভুল নহ'ব আছে যে শিক্ষাগত অৰ্হতা দিশত আগ্ৰহ নৱপ্ৰজন্ম বা যুৱ প্ৰজন্ম ৰাজনীতিৰ প্ৰতি কেতিয়াও আকৃষ্ট নহয় বা তেওঁলোক ৰাজনীতিত পদাৰ্পণ নকৰে 23 নম্বৰ চেঙা বিধানসভা সমষ্টিত বৰপেটা জিলাৰ আজি মোৰ সৈতে আছে শাকিল ইনজামামুল হক শাকিল ইনজামামুল হক হৈছে এগৰাকী অভিযন্তা লগতে তেখেত অসম লোকসেৱা আয়োগৰ মেইনছলৈকে ন আপুনি প্ৰাৰম্ভিক যি মেইনছৰ তেখেত এপিয়াৰ হোৱা এজন নৱপ্ৰজন্ম গতিকে তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ পৰা যি প্ৰাৰ্থিত্ব প্ৰয়াসী আছে 23 নম্বৰ চেঙা বিধানসভা সমষ্টিত তাত তেওঁৰ নামটো চৰ্চাত আছে যিহেতু আমি ইয়াৰ আগতে আপোনালোকক পাকা বেতবাৰী হওক বা বৰপেটা সমষ্টি হওক এই সমূহত আপোনালোকৰ যি ৰাইজৰ হকে সৰজমিন তদন্ত এটা আমি আপোনালোকক কৰিলোঁ দেখালোঁ গতিকে বৰ্তমান উপস্থিত আছোঁ চেঙা বিধানসভা সমষ্টিত স্বাগতম জনাইছোঁ ধন্যবাদ জনাইছোঁ আপোনালোকক ইমান ধুনীয়া সংবাদ মাধ্যমৰ জৰিয়তে মোৰ লগতে সাক্ষাৎকাৰটো লোৱাৰ কাৰণে নৱপ্ৰজন্ম হিচাপে সাধাৰণতে আকৃষ্ট নহয় পলিটিক্সত ৰাজনীতিলৈ নৱপ্ৰজন্ম সাধাৰণতে নাহে বৰ্তমান জুনৰ যি জেন জি আছে আপুনি কেনেধৰণে আকৃষ্ট হ'ল আকৃষ্ট হ'লোঁ মানে মই সৰুৰে পৰা মোৰ সামাজিক কামৰ লগত জড়িত মই হাইস্কুলত জি এছ আছিলোঁ হায়াৰ ছেকেণ্ডেৰীত জি এছ ইভেন মই আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা পঢ়িছোঁ মই তাতো ইলেকশ্যন খেলিছোঁ তো এনেকৈ সৰুৰ পৰা ৰাজনীতিৰ প্ৰতি মন আৰু লগতে সামাজিক কামবোৰ কৰোঁ মই এটা এন জি অ'ৰ নিজে ফাণ্ড কৰা লগতে ফ্ৰেণ্ড চাৰ্কেল লৈ এন জি অ' এটা ফাণ্ড কৰিছোঁ মানে ইফ ইউ কেন নট কাম আউট ফৰ এডুকেশ্যন উই কেন ব্ৰিং এডুকেশ্যন টু ইউৰ ড'ৰ ষ্টেপ এইটো মটো লৈ কাম কৰা এটা এন জি অ'ৰ আমি প্ৰতিষ্ঠা কৰিছোঁ সেই এন জি অ'ৰ জৰিয়তে আমি কাম কৰিছোঁ যাৰ শ্লোগানে আছিলে পঢ়ো লিখো ইনচান বনো দেশ কি নয়া পেহচান বনো এই শ্লোগানেৰে আমি কিছুমান কামবোৰ কৰিছোঁ তো ধৰক ৰাজনীতিক আমাৰ সচৰাচৰ হয় আপুনি কথাটো কৈছে উচ্চ শিক্ষিত মানুহে ৰাজনীতিত আহিব নোখোজে ৰাজনীতিটোক লেতেৰা বুলি কয় কিন্তু মই ভাবোঁ ৰাজনীতি এটা উত্তম মাধ্যম হয় জনসেৱা কৰাৰ কাৰণে মানুহক সেৱা কৰাৰ কাৰণে এটা ভাল প্লেটফৰ্ম হ'ল ৰাজনীতি দীৰ্ঘমেধি বহলভাৱে ৰাইজৰ হৈ কাম কৰিব পৰা এটা প্লেটফৰ্ম আৰু মই যিহেতু APSC প্ৰিপাৰেশ্যন কৰাৰ সময়ত বিভিন্ন ডিপাৰ্টমেণ্টৰ নলেজবোৰ যেতিয়া মই পালোঁ চালোঁ হয় যে আমাৰ কমিউনিটিবোৰ কিমান পিছ পৰি আছে কিমান স্কিমছৰ পৰা দূৰত আছে কিমান ডেভেলপমেণ্ট হ'ব লাগিছিল সেইবোৰৰ পৰা দূৰত আছে এটা ভাল প্ৰতিনিধি মানে আমাৰ অঞ্চলৰ পৰা সমষ্টিৰ পৰা আমি আগুৱাই দিবলৈ সক্ষম নহ'লোঁ যোনবোৰ নেকি অকল নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে চিন্তা কৰিলোঁ কিন্তু মোৰ যিহেতুকে সৰুৰ পৰা সামাজিক কামৰ লগত জড়িত আৰু ইফালে ৰাজনীতিৰ প্ৰতি অলপ মন আছিলে দুটা কম্বাইন কৰি এইবাৰ যি আমাৰ চেঙা সমষ্টিৰ এটা উপযুক্ত সময় এতিয়া সময়ৰ আহ্বান আমাৰ বিজেপি দলৰ আঁকোৱালি লোৱাটো যিহেতু বিগত সময়ছোৱাত ৰাইজে কংগ্ৰেছক নিজৰ বুকুৰ দি সময়বোৰ দিছে ARDFক সময় দি চাইছে এইবাৰ এটা সময় আহিছে ৰাইজৰ বাঞ্ছা লৈছে যে আমি চৰকাৰৰ লগত থাকিব লাগিব তো বিজেপিৰ ৰাইজৰ কিছুমানৰ উৎসাহ উদ্দীপনা তেওঁলোকৰ হেৰিত হেঁচাত আৰু লগতে মোৰো মন আছে সেইটো কাৰণত মই আজি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কাৰণে আবেদনটো কৰিছোঁ শাসকীয় দলৰ এজন বিধায়ক থকাহেঁতেন আপোনালোকৰ চেঙা সমষ্টিটো যথেষ্ট আগবাঢ়িলেহেঁতেন আজিৰ দিনত আপুনি শাসকীয় সমষ্টিৰ যদি এজন বিধায়ক নথকাৰ কাৰণে চেঙা সমষ্টি উন্নয়নৰ দিশত যথেষ্ট পিছ পৰি আছে বুলি আপুনি কি ভাবে 100% আমাৰ শাসকীয় বুলি ক'লে আগতে শাসকীয় কংগ্ৰেছৰ সময়ত আমাৰ ইয়াৰ পৰা মিনিষ্টাৰ হৈছে MLA হৈ গৈছে কিন্তু তেওঁলোকে কি কৰিলে নাজানো মেবি ব্যক্তি স্বাৰ্থৰ কথা চিন্তা কৰিলে বা তেওঁলোকে এইবোৰ নলেজবোৰ নাছিলে কেনেকৈ কামবোৰ দূৰদৰ্শী চিন্তাৰ অভাৱ আছিলে সেইকাৰণে চাগে আমাৰ যোনবোৰ মূল সমস্যা সেইবোৰ সমস্যা হৈ থাকিলে তাৰপিছত এতিয়া আমাৰ ARDFৰ আছামুল হুছেইন ডাঙৰীয়াক ৰাইজে ইমান মৰম দি নিজৰ নেতা নহয় বেটা হিচাপে বনাই তেখেতক এছেম্বলিত পঠালে তেওঁ অকল মাতিলে আৰু অভিনয়হে কৰিলে কামৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সমষ্টি উন্নয়নৰ ক্ষেত্ৰত একো কৰিব নোৱাৰিলে এক দুৰ্ভাগ্যজনক কথা ৰাইজে এইবোৰ বস্তু উপলব্ধি কৰিছে সেইকাৰণে এতিয়া বহুত মানুহে কথাবোৰ কৈ আছে যে নাই আমি ৰুলিং পাৰ্টিৰ লগত থকাটো আমাৰ অত্যন্ত আৱশ্যক আৰু সেইটো কাৰণত তেওঁলোকৰ যি হৃদয়ৰ স্পন্দনটো শুনি মই
বিজেপি দলৰ ফালৰ পৰা প্ৰাৰ্থিত্বপত্ৰ কিছু আবেদন কৰিছোঁ। চেঙা সমষ্টিৰ মাইনৰিটি ভোটাৰ যে আছে, চেঙা সমষ্টিৰ মাইনৰিটি ভোটাৰ আজিৰ দিনত সজাগ হৈছেনে যে তেওঁলোকে সোঁতৰ বিপৰীতে নগৈ সোঁতৰ সৈতে গ'লে তেওঁলোকৰ বেছি লাভান্বিত হ'ব বুলি ভাবে? নিশ্চিত চেঙা সমষ্টিৰ ৰাইজে যোৱা পঞ্চায়ত ইলেকশ্যনৰ সময়তে 99% মাইনৰিটি মানুহে পদুমত ডাইৰেক্ট ভোট দিছে। আমাৰ জিলা পৰিষদ জিকাইছে এটা, আৰু দুটা জিলা পৰিষদ আপোনাৰ বিজেপি দলৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী আছিলে, তেওঁলোক যদিও হাৰিলে কিন্তু ভোট শ্বেয়াৰটো যথেষ্ট ভাল। তো তাৰপিছত 22টা জিপিৰ 13টা জিপিয়ে বিজেপিয়ে গঠন কৰা, আৰু আপোনাৰ এপি মেম্বাৰ ভোটখিনি বিজেপি দলৰ প্ৰতি আকৃষ্ট, আৰু যিমানবোৰ ৰিটায়াৰ্ড পাৰ্চন হয়, সমাজ সচেতন ব্যক্তি, সমাজ হিতকী চিন্তা কৰা মানুহ, তেওঁলোকে এইবাৰ উপলব্ধি কৰিছে যে হয় আমি যদি আমাৰ সঁচাকৈ অৱস্থাৰ পৰিৱৰ্তন বিচাৰোঁ, যদি আমাৰ গৰাখহনীয়া সমস্যাটো সমাধান লাগে, যদি আমাৰ মাটিৰ পাট্টা লাগে, যদি আমাৰ স্বচ্ছ নিকাচ চাকৰি লাগে, তেনে আমি বিজেপি দলত থাকিব লাগিব। তেওঁলোকে উপলব্ধি কৰিছে, আৰু সেইটো কাৰণতে আজি মই এনেকৈ এটা প্লেটফৰ্মত ওলাই আহিছোঁ। দলে যদি আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াহ'লে চেঙা সমষ্টিৰ প্ৰথম দুটা কাম? চাওক, চেঙা সমষ্টি বুলি ক'লে আমাৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল গৰাখহনীয়া সমস্যা। আমাৰ চেঙা সমষ্টি গাতে লাগি থকা আপোনাৰ বকো সমষ্টি, তাতো গৰাখহনীয়া হৈছিলে এটা সময়ত, সেইটো প্ৰটেকশ্যন কৰিলে। আমাৰ চেঙা সমষ্টিৰ গাতে লাগি থকা বৰক্ষেত্ৰী সমষ্টি, তাতো গৰাখহনীয়া আছিলে কিন্তু সমাধান হ'ল, কিন্তু আমাৰ চেঙা সমষ্টিৰ হোৱা নাই। কিন্তু বেলেগ সমষ্টিত হ'ব পাৰে, আমাৰ ইয়াতে হ'ব কিয় নোৱাৰে? সেই বস্তুটোৰ ৰিজনটো মই বিচাৰি উলিয়াইছোঁ, তাৰ সমাধানৰ দিশ মই উলিয়াইছোঁ, আৰু মই পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস। প্ৰথম কথা হ'ল মই গৰাখহনীয়া সমাধান কৰিম। দ্বিতীয় কথাটো হ'ল মোৰ মূল কাম থাকিব, কোনো এটা জাতি আগবাঢ়িব গ'লে তেওঁ শিক্ষাৰ দিশত আগবাঢ়িব লাগিব। তো শিক্ষাত কোৱালিটি এডুকেশ্যনটো এনচিয়'ৰ কৰাৰ কাৰণে আমাৰ গভৰ্ণমেণ্ট স্কুলত যিমান ষ্টুডেণ্ট টিচাৰৰ ৰেচিঅ' থাকিব লাগে, সেই অনুপাতটো আমাৰ এই অঞ্চলবিলাকত নাই। সেই অনুপাতটো মিলোৱাৰ কাৰণে মই ইতিমধ্যে স্কুলে ভিজিট কৰি মই ডাটাবোৰ আনিছোঁ। সেই ডাটা লৈ মই এডুকেশ্যন মিনিষ্টাৰৰ লগতো বহিছোঁ যে আমাৰ এইবোৰ অঞ্চলত ষ্টুডেণ্ট টিচাৰৰ এনেকৈ ৰেচিঅ'টো নাই, এইটো ফুলফিল কৰিব লাগিব। মোৰ ভিতৰত এটা অনুধাৱন হৈছে যে হয়, যদি এইটো ৰুলিং পাৰ্টিৰ পৰা এজন MLA বা তেওঁলোকে যদি অলপ প্ৰেছাৰ ক্ৰিয়েট কৰে, তেনেহ'লে এই সমস্যাটো সমাধান হ'ব। যদি ষ্টুডেণ্ট টিচাৰৰ ৰেচিঅ'টো মিল কৰিব পৰা যায়, তেনেহ'লে আমাৰ ধৰক এটা বহুত ভাল এটা কাম হ'ব যে কোৱালিটি এডুকেশ্যনটো আমি এনচিয়'ৰ কৰিব পাৰিম। চেঙা সমষ্টিক লৈ পেলাই কিমান আশাবাদী, আৰু চেঙা সমষ্টিত আপোনাৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি কিমান দূৰ আগবাঢ়িছে? চেঙা সমষ্টিলৈ যথেষ্ট আশাবাদী, কাৰণ আপুনি মাইনৰিটি এৰিয়া বুলি ক'লে মানুহে এটা টুৱাৰ্ডছ বিজেপি এটা নেগেটিভ এটিটিউড আছে, থকাৰ কিছুমান ধৰক মানুহৰ ৰিজন আছে। সেই ৰিজনবিলাক আমি যেতিয়া তেওঁলোকক যুক্তি সহকাৰে, তথ্য সহকাৰে বুজাওঁ, তেওঁলোকে বুজিবলৈ বাধ্য হয় যে যদি আমাৰ সঁচাকৈ ডেভেলপ লাগে, তেনেহ'লে আমি বিজেপিৰ লগত থাকিব লাগিব। আজি আমাৰ এইবিলাক এৰিয়াৰ মানুহে লিখা পঢ়া কৰি যে চাকৰি কৰিব পাৰি, সেই সপোনটো দেখা বন্ধ হৈছিলে। সেই সপোনটো আকৌ পোখা মেলিছে আমাৰ এইটো বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত। লিখা পঢ়া কৰাৰ পিছতো যে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী যে চাকৰি পাব পাৰে, সেই সপোনটো এতিয়া দেখিবলৈ আৰম্ভ কৰিছে। ইয়াতকৈ আৰু কি হ'ব পাৰে? সংখ্যালঘু ভোটাৰ এই বিধানসভা নিৰ্বাচনত আপোনালোকৰ পক্ষত থাকিব? নিশ্চিতভাৱে আমাৰ চেঙা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজ, তেওঁলোক মানে অনুসূচিত, মানে তেওঁলোক মানে এতিয়া উপলব্ধি কৰিছে, তেওঁলোকৰ হৃদয়ৰ স্পন্দন এইবাৰ মানে আমি গভৰ্ণমেণ্টৰ লগত থাকিম। হয়, এয়া আছিলে চাকিল ইঞ্জামামুল হক, এজন উচ্চ শিক্ষিত অভিযন্তা, লগতে এজন উচ্চ শিক্ষিত যুৱক, যি এইবাৰ 24 নং নে আপোনালোকৰ 23 নং চেঙা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থিত্ব প্ৰয়াসীৰ দৌৰত তেখেত আছে। গতিকে তেখেতৰ বক্তব্যখিনি আমাৰ আগত দাঙি ধৰিলে, লগতে তেখেতে চেঙা সমষ্টিৰ যিসমূহ সমস্যা আছে আৰু এই সমাধানসমূহৰ লগতে যিসমূহ নৱপ্ৰজন্মলৈও তেখেতে এটা মেছেজ দিলে। ধন্যবাদ।